নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৬ নৱেম্বৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। আপুনি চৰকাৰী কৰা জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত চৰকাৰী কৰা প্ৰথম কিস্তিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন মহিলাৰ বাবে জাননী জাৰি কৰিছে। আপোনাৰ একাউণ্টত চৰকাৰে ১২৫০ টকা প্ৰদান কৰিব ১০ ডিচেম্বৰত আৰু ৩০ নৱেম্বৰৰ পূৰ্বে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। আত্মগোটৰ প্ৰতিজন মহিলাক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি ১০,০০০ টকা বিতৰণ কৰি আছে। আপোনাৰ সমষ্টিত ১০,০০০ টকা পালেনে? ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে। কি নিয়ম সলনি হৈছে সবিস্তাৰে জানক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰটো পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰ জিঅ' টেকিং কৰিছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব ৩ কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব অসমত। নতুন ঘৰত থাকিব কেইবাটাও সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব LPG গেছৰ সংযোগ। কিদৰে কৰিব আপুনি আবেদন? যদি আপুনি জিঅ' টেকিং কৰিছে তেনেক্ষেত্ৰত চৰকাৰে এতিয়া নতুন তালিকা প্ৰস্তুত কৰিব আৰু তালিকাত নাম আহিলে আপুনি এইকেইখন নথিপত্ৰ সাজু কৰিব লাগিব। আগতীয়াকৈ এইকেইখন নথিপত্ৰ আপুনি সাজু কৰি ৰাখক। ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। কেৱল এয়াই নহয়, আপোনাৰ এটা কিন্তু জব কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ জব কাৰ্ড নাথাকে তেনে ক্ষেত্ৰত মিস্ত্ৰী খৰচৰ টকা নাপাব। যদি আপোনাৰ এটা জব কাৰ্ড নাই অতি শীঘ্ৰে এটা জব কাৰ্ড বনাই লওক। প্ৰথমখন কেবিনেটতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বৃহৎ উপহাৰ। নতুন বছৰত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ এই উপহাৰ। ১২৫০ টকাৰ উপৰিও লাভ কৰিব চৰকাৰৰ বিশেষ পেকেজ। কি থাকিব এই উপহাৰৰ টপলত? আপুনি কি উপহাৰ বিচাৰে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন মহিলাক মন্তব্য কৰিছে মহিলাসকলে কি বিচাৰে। মহিলাসকলৰ মন্তব্যটো কমেণ্ট কৰি জনাই দিয়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন মহিলাৰ পৰা আইডিয়া বিচাৰি আছে। মহিলাসকলে উপহাৰ হিচাপে কি বিচাৰে? টকা বিচাৰে নে অন্য কিবা বিচাৰে? টকা নে অন্য কিবা লাভ কৰিব পুৰস্কাৰ হিচাপে? মহিলাসকলে কমেণ্ট কৰি জনাই দিয়ক। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব এই বিশেষ উপহাৰ। ফেব্ৰুৱাৰী মাহতে অৰুণোদয় আঁচনি ১২৫০ টকাৰ লগতে লাভ কৰিব এই বিশেষ উপহাৰ। আপুনি কি উপহাৰ বিচাৰে কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচনৰ দোকানী ২ কেজি চাউল কৰ্তন কৰে। এটা বিগ আপডেট আহি পৰিছে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপুনি ৰেচনৰ দোকানত ৰেচন ল'বলৈ যায় ২ কেজি চাউল কমকৈ দিয়ে নেকি? তেনে ক্ষেত্ৰত এতিয়াৰ পৰা আপোনাৰ বাবে এটা ভাল খবৰ। আজিয়ে উঠাই আনক ৰেচনৰ দোকানীক, এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। কোনো ৰেচনৰ দোকানীয়ে এতিয়া ১ গ্ৰামত চাউল কমকৈ দিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ সভাত ৰেচনৰ দোকানীৰ বিৰুদ্ধে একশ্যন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ সভাত এজন হিতাধিকাৰীয়ে অভিযোগ দিছে ২ কেজিকৈ চাউল কমকৈ দিয়ে আৰু লগে লগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উঠাই অনাৰ বাবে আহ্বান জনাইছে। চাউল কমকৈ দিয়া ৰেচনৰ দোকানীক উঠাই অনাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ সভাতে আৰক্ষীৰ অধীক্ষক লৈ এই নিৰ্দেশনা জাৰি কৰিছে। প্ৰাপ্য চাউলতকৈ কম চাউল দিয়া বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিযোগ হিতাধিকাৰীৰ। ৰেচনৰ দোকানীয়ে ২ কেজি চাউল কৰ্তন কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ একশ্যন আৰম্ভ কৰিছে। হিতাধিকাৰীৰ অভিযোগৰ পিছতে লগে লগে একশ্যন মুখ্যমন্ত্ৰীৰ। আপোনাৰ গাঁও বা অঞ্চলত যদি ৰেচনৰ চাউল কমকৈ দিয়ে আপুনি দিব পাৰিব অভিযোগ। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, প্ৰথমবাৰলৈ জুবেনৰ হত্যাকাৰীৰ কথা ক'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবেন গাৰ্গক এজনে হত্যা কৰিছিল, হত্যাকাণ্ডত আন কেইজন সহায় কৰিছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সম্পূৰ্ণ ঘটনাত ৫জন মানুহ জড়িত আছে। ৮ তাৰিখে হত্যাকাণ্ডত গোচৰত চাৰ্জশ্বিট দিয়া হ'ব। ইয়াৰ সম্পূৰ্ণ প্ৰমাণ SITৰ হাতত আছে। জীৱনকালত জুবেনক অন্যায় কৰা কোনো হাৰি যাব নোৱাৰিব। প্ৰথমতে হত্যাকাৰীক শাস্তিৰ পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব। কোভিডৰ আগৰ পৰাই ডাঙৰ অন্যায় চলি আছে।
8 বছৰে অন্যায় চলি থকাৰ প্ৰমাণ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। জুবেন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিধানসভাৰ বাহিৰত অকলে অখিল গগৈৰ প্ৰতিবাদ। জুবেন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ অখিল গগৈৰ। মুখ্যমন্ত্ৰীৰ ফটোলৈ জুবনৰ ন্যায় বিচাৰিলে অখিলে। জয় জুবেন দা ধ্বনিৰে উত্তাল কৰিলে বিধানসভাৰ চৌহদ। বিধানসভাৰ বাহিৰত অকলে অখিল গগৈৰ প্ৰতিবাদ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মিয়া মানে বাংলাদেশী নহয়, কোনো সংবিধানত এই কথা উল্লেখ নাই। অকল কিয় মিয়াক টাৰ্গেট কৰিছে বিজেপি চৰকাৰে? যদি খেদে সকলো বিদেশীকে অসমৰ পৰা খেদিব লাগিব। কেৱল মিয়াক বাংলাদেশী সজালে নহ'ব, অসমৰ জনতাক কেৱল উত্তেজিত কৰিব বিচাৰিছে চৰকাৰে। উজনি নামনিৰ মানুহৰ মাজত বিভেদ আনিব বিচাৰিছে, মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জালুকবাৰীৰ পৰা নিৰ্বাচন নেখেলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই বেলেগ জেগাত গৈ নিৰ্বাচন খেলিম, মোৰ নিজৰ সমষ্টি নাই এইবাৰ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ কোনো চিটিং বা গেটিং নাই, ডেকা ল'ৰাসকলক এইবাৰ বিজেপিত টিকট দিয়া হ'ব। যুৱ নেতা মহিলা প্ৰাৰ্থীক টিকটৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব। বিজেপিৰ নিৰ্বাচনী টিকটক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জনজাতিকৰণ নিদিলে আজিৰ পৰা প্ৰতিবাদত কৰিব অসম। বন্ধ হ'ব ৰেলপথ ঘাইপথ ঘোষণা কৰিছে। কেৱল এয়াই নহয়, বন্ধ হ'ব অসম। 27 তাৰিখৰ ভিতৰত জনজাতিকৰণ নিদিলে হ'ব 4 গুণ প্ৰতিবাদ। 6 জনগোষ্ঠীৰ প্ৰতিবাদত ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব অসমত। নো এছ টি নো ৰেষ্ট ধ্বনিৰে বৰপেটা ৰোডত প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই। জনজাতিকৰণ নিদিলে আজিৰ পৰা প্ৰতিবাদত কৰিব অসম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 22টা সমষ্টিত পৰাস্ত হ'ব বিজেপিৰ মিত্ৰজোঁট। বিজেপিৰ মিত্ৰজোঁটক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভৱিষ্যতবাণী কৰিছে। 2026 নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ভৱিষ্যতবাণী। 22টা সমষ্টিত আমি নিজকে বুলি আগতীয়াকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকী। 126টা সমষ্টিতহে আমি প্ৰাৰ্থী দিম আৰু তাৰে কেৱল 103টাহে যুঁজ হ'ব। বিজেপি এজেপি মিত্ৰ দল মিলি প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব। 22টা সমষ্টিত আমাৰ জিকাৰ পৰিৱেশ নাই। মিত্ৰজোঁট জিকিবলৈ 22টা সমষ্টিৰ গাঁথনি নাই বুলি মন্তব্য কৰিছে। জনগাঁথনি নাই বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টীকৰণ প্ৰকাশ কৰিছে। যিমান পাৰো সিমান আসন এজেপিক এৰি দিম। বিজেপিৰ এমএলএ থকা সমষ্টিত এজেপিক এৰি দিলেতো নহ'ব। এজেপিৰ এমএলএ থকা সমষ্টি এৰি দিলে পৰিৱৰ্তন আন এটা দিব লাগিব বুলি মন্তব্য কৰিছে। 22টা সমষ্টিত পৰাস্ত হ'ব বিজেপিৰ মিত্ৰজোঁট। 2026 নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ ধৰ্ম কি? কোন আছিল জুবেন গাৰ্গ? এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে। সঁচাকৈয়ে জুবেন গাৰ্গক লৈ ধৰ্মীয় ৰাজনীতি কৰা হৈছে নেকি? জুবেন গাৰ্গ সন্দৰ্ভত হিন্দুৰ আৱেগিক লৈ ৰাজনীতি হ'ব নালাগে। জুবেন গাৰ্গৰ ঘটনাৰ তদন্ত সন্দৰ্ভত আলোচনা হ'ব লাগে। জুবেন গাৰ্গৰ আদৰ্শক ধৰ্মীয় মেৰুকৰণ কৰা উচিত নহয়, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ উন্নত মুছলমানসকলৰ অৰিহণা আছিল আৰু থাকিব। মুছলমানক দমন কৰা মানে ভাৰতবৰ্ষক দুৰ্বল কৰা। দেশৰ উন্নতিৰ বাবে 19 কোটি মুছলমানক একেলগে আগুৱাই নিব লাগিব। মুছলমানৰ দেশৰ প্ৰতি প্ৰেম আছে আৰু থাকিব। ভাৰতবৰ্ষৰ শত্ৰু মানেই প্ৰতিজন মুছলমানৰ শত্ৰু। মছজিদৰ বিৰুদ্ধে আদালতে সিদ্ধান্ত দিয়াৰ পাছত মুছলমানে মানি লৈছে। ভাৰতত প্ৰতিজন মুছলমানে ভাৰতীয় হিচাপে জীয়াই থাকিব। মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিকক লৈ পৰিণত কৰাৰ প্ৰয়াস কেতিয়াও সফল নহয়, আছাদুদ্দিন অছিয়ে ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অসমৰ কোনো মুছলমানকে ভাল নাপায় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ দৰে মিছলীয়া ব্যক্তি ভাৰতত দ্বিতীয়জন নাই। কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰি মানুহক ভয় খুৱাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমাৰ স্পষ্ট কথা, মুখ্যমন্ত্ৰীক ভয়ৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। সকলো দিশতে ব্যৰ্থ মুখ্যমন্ত্ৰীয়ে জুবেন গাৰ্গৰ ন্যায় দিয়াত বিফল হৈছে। বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে আমি সকলো জাতি জনগোষ্ঠী একেলগে থাকিব বিচাৰোঁ।
গাদী বচাবলৈ মুখ্যমন্ত্ৰী কৰা হিন্দু মুছলমান ৰাজনীতি এদিন বিফল হ'ব এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, ৰেজাউল কৰিম চৰকাৰে আমচুৰ সভাপতিয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নতুনকৈ কোনো সন্দেহযুক্ত মিয়া বহিব নোৱাৰিব অসমৰ মাটিত। সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিকভাৱে অভিযান। নামনি অসমত নিগাজীকৈ বহি লৈছে একাংশ লোক। নতুনকৈ আৰু মিয়াক আমি নামনি অসমত বহিবলৈ দিব নোৱাৰি। নিগিজাকৈ বহিব নোৱাৰাকৈ মিয়াক আমি কষ্ট দি যাব লাগিব। এদিনতে চমৎকাৰ নহয়, লাহে লাহে সন্দেহযুক্ত মিয়াই এৰিব লাগিব অসম। সন্দেহযুক্ত মিয়াৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছ দলটোৰ বৰ্তমান নেতৃত্ব টুলুঙা। ৰাজনৈতিকভাৱে কংগ্ৰেছে পাৰ্টিটোৰ মেচুৰিটি নাই বুলি মন্তব্য কৰিছে। ৰাজনৈতিকভাৱে কংগ্ৰেছ পাৰ্টিটোৰ মেচুৰিটি নাই। কংগ্ৰেছে কৰিব লগা কাম আমি কৰিছোঁ। পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে ভয় কৰিছিল, কিন্তু মই ভয় নকৰোঁ। হিমন্ত বিশ্ব শৰ্মা সদায় ব্যতিক্ৰম। বিজেপি চৰকাৰে সদায় ব্যতিক্ৰম বুলি মন্তব্য কৰিছে। পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে একো নকৰিলে বুলি মই কিয় নকৰিম? ছেমিকণ্ডাক্টৰৰ পৰা বৃন্দাবনী বছৰলৈকে এইবিলাক কাম বিজেপিয়ে কৰিছে। কংগ্ৰেছ দলটোৰ বৰ্তমান টুলুঙা বুলি আশা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত তালিকা লৈ সুদখোৰৰ বিৰুদ্ধে আৰম্ভ হৈছে একশ্যন। গাঁৱে গাঁৱে গৈ সুদখোৰক কৰিব গ্ৰেপ্তাৰ। আৰক্ষীৰ হাতত আহি পৰিছে সুদখোৰৰ কেইবাজনীয়া তালিকা। আৰক্ষীয়ে সংগ্ৰহ কৰিছে সুদখোৰৰ নাম আৰু ঠিকনা। যিকোনো মুহূৰ্তত আৰক্ষীয়ে চলাব অভিযান। গ্ৰেপ্তাৰ হ'ব কেইবাটাও সুদখোৰ। মুকলমা কৌকা লোহাৰ কাটা। কেৱল এয়াই নহয়, আদাবাৰীত সুদখোৰৰ দৌৰাত্মক পৰিস্থিতি। মুখ্যমন্ত্ৰী সুদখোৰৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। পূৰ্বেও মুকলমাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেইবাটাও সুদখোৰক। আৰু মুকলমা অঞ্চলত অবাধে চলিছে সুদখোৰৰ বেশা। হাতত তালিকা লৈ সুদখোৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে চৰকাৰে একশ্যন। আপোনাৰ গাঁও বা অঞ্চলত যদি সুদখোৰ আছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ। আৰু সুদখোৰসকলে সাৱধান হওক, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভয়ংকৰ ৰূপত আহি আছে কালগুনি হেন্নাৰ। কালগুনি হেন্নাৰৰ সন্তানত কঁপিব পাৰে দেশ। হেন্নাৰৰ প্ৰভাৱত আহিব পাৰে প্ৰচণ্ড ধুমুহা, মুষলধাৰ বৰষুণ। 26 নৱেম্বৰৰ পৰা অতি ভয়াৱহ ৰূপ ধৰিব কালগুনি হেন্নাৰে। আৰু আজিৰ পৰা পৰিৱেশ সলনি হ'ব। তামিলনাডু, কেৰালা, অন্ধ্ৰপ্ৰদেশ আদিত হেন্নাৰৰ তাণ্ডৱ চলোৱাৰ আশংকা। হেন্নাৰৰ বাবে সমুদ্ৰৰ ঢৌ উঠিছে বহু উচ্চতালৈ। হেন্নাৰৰ বাবে বৃদ্ধি পাব শীতৰ প্ৰকোপ। উত্তৰ পশ্চিম দিশে তীব্ৰ গতিত গতি কৰিছে কালগুনিয়ে। কেৱল এয়াই নহয়, যিকোনো মুহূৰ্তত গতিপথ সলনি হ'ব পাৰে হেন্নাৰৰ। কালগুনি হেন্নাৰৰ বাবে প্ৰশাসনে জাৰি কৰিছে এলাৰ্ট। মাছ মৰা, নাও চলোৱা আদি নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা। সষ্টম হৈ আছে উদ্ধাৰকাৰী দল। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সৃষ্টি হোৱা কালগুনিৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে IMDৰ তৰফৰ পৰা। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।